এইয়া আমি বনাই আছোঁ মগজ দি মাছৰ জোল, এয়া মাংসৰ, এয়া ঔটেঙা হাতি দালি হ'ব আৰু কিবা কিবি হ'ব। এইজনী ঘৰলৈ আহিছোঁ, এইজনী আমাৰ মানে ভকতনী, আচলতে নাম পাৰি আমাৰতো ভকতনীৰ দৰে নালাগে, আমি বান্ধৱীৰ দৰে থাকোঁ। এই ৰন্ধা বঢ়াত পূৰা লাগি গৈছোঁ আৰু দেই। আমি বহুত ফূৰ্তি লাগিছে, বহুত দিনৰ মূৰত আমি লগ পাইছোঁ। মাংসখিনি ফ্ৰাই কৰি ল'লোঁ। তাৰপিছত এয়া মই বিলাহীত আদা ৰচুন পেষ্ট দিছোঁ মানে কেৰাহীত। গেছটো বাৰে বাৰে নুমাইহে গৈছে। ভকতনীয়ে মানে কি খাওঁ কি নোখাওঁ লাগিছে আৰু মোক ৰান্ধিবলৈ দিছে। দুইজনীয়ে ৰান্ধিছোঁ অৱশ্যে। লাগি গৈছে। কেৰেলা ভাজি বনালে, এয়া দেখ মগজৰ সৈতে মাছৰ তৰকাৰী, এয়া মাংস তৰকাৰী, এয়া ঔটেঙা জোল। কেনেকুৱা লাগিছে আপোনালোকে জনাব দেই। এয়া পুৰুষসকলক খাবলৈ দিয়া হৈছে। আমি কেইজনী বোলো তলতে খাওঁ, ফেনৰ তলত। লগে সংগে এনেকৈ এসাঁজ খোৱাটো বহুত আনন্দ লাগে। খুব বেছি ভাল লাগিলে আজিৰ দিনটো। এয়া যাবৰ সময় হ'ল, খাই বৈ আমাৰ এওঁলোক গাড়ীত উঠিলেই, আমাৰ ড্ৰাইভাৰ উঠিলেই, গাড়ী ষ্টাৰ্ট কৰিলে নে? আৰু আমি ফটো একপিও মাৰি ল'লোঁ আৰু গোটেইখিনি অৱশ্যে নহ'লগৈ আৰু ভিডিঅ'তে আছে চব। লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব দেই চেনেলটো, ভাল লাগিলে।